এই লিপ বামটি অৰিফ্লেমৰ হয় আৰু এই লিপ বামটিৰ দাম কমেও 350 মান হয়। গতিকে যেতিয়া মই অৰিফ্লেমত কাম কৰিছিলোঁ তেতিয়া মই এইটো লোৱা, কিন্তু ইয়াৰ ভিতৰৰ যিখিনি বস্তু এই ভিতৰৰ বস্তুখিনি হৈছে মই নিজে বনোৱা। আহকচোন কেনেকৈ ঘৰতে লিপ বাম বনাব পাৰি। আৰু এই যিটো বনাইছোঁ মই মই বৰ্তমান যিটো লগাই আছোঁ এইটো কালাৰে হয় লিপ বামৰ। এইটো কালাৰ মানে লাইট একেবাৰে লাইট পিংক আৰু লাইট পিংক অৰেঞ্জ তেনেকুৱা টাইপৰ বনাইছোঁ। গতিকে আহকচোন ঘৰতে কেনেকৈ লিপ বাম বনাব পাৰি ইমান দাম দি কিনাতকৈ কেনেকৈ বনাব পাৰি মই দেখুৱাই দিওঁ, আহক। দুটা লিপষ্টিক লৈছোঁ মই, দুটা কালাৰ মোৰ একেবাৰে ভাল নালাগে। এটা হ'ল ডাৰ্ক পিচ কালাৰ আৰু এটা হ'ল ডাৰ্ক পিংক কালাৰ। তো প্ৰথমতে মই পিচ কালাৰটো অলপ বনাম আৰু সূতাডালৰ এনেকৈ কাটি লৈছোঁ মই, লৈ পেলাই এনেকৈ ভেচলিন ল'ব। ভেচলিন লৈ পেলাই গৰম পানীৰ ওপৰত এটা ষ্টিলৰ বাতি দি পেলাই এনেকৈ গৰম কৰি ল'ব। আৰামছে গলি যায়। তাৰপিছত গলি যোৱা বস্তুখিনিৰ ওপৰত ভিটামিন ই কেপচুল এটা দি পেলাই ভালকৈ লৰাই ল'ম। ঠাণ্ডা হোৱাৰ পিছত কেপচুলটো লগাই দিব লাগে। আৰু ভালকৈ গুলি লোৱাৰ পিছত লাইটটো যেতিয়া একেবাৰে সুন্দৰ লাইট কালাৰ আহি যায় তেতিয়া ইয়াতকৈ আপোনাৰ মন পচন্দ অনুযায়ী পাতলকৈও দিব পাৰে। আৰু চাওকচোন ইমান সুন্দৰকৈ কালাৰটি হৈ গ'ল। তাৰপিছত মই বনালোঁ পিংক কালাৰটি। মাত্ৰ এচামুচ ভেচলিন দি দিব আৰু অতি সুন্দৰকৈ হৈ যায়। চাওকচোন ইমান সুন্দৰকৈ হৈ গ'ল। এই পিংক কালাৰটো ইমান মজা লাগিছে। আৰু দেখুৱাই দিছোঁ কেনেকুৱা বনাইছোঁ। চাওকচোন কিমান সুন্দৰ কালাৰ হৈছে। আৰু এতিয়া এনেকৈ কিনাতকৈ আপোনালোকে এনেকৈ ঘৰতে বনাই লওক, হয়নে? মজা কালাৰ। এনে ক'ৰবাত ওলাই গ'লে লিপষ্টিকৰ সলনি লিপ বাম লগালে ওঠটো বহুত ভালে থাকে আৰু ভাল লাগে। এতিয়া মই অৰেঞ্জ কালাৰটো দেখুৱাই দিম কেনেকুৱা হৈছে। যিটো মোৰ লিপষ্টিক আছিলে সেইটো আছিলে ডাৰ্ক অৰেঞ্জ কালাৰৰ। গতিকে মোৰ একেবাৰে ভাল লগা নাছিলে। মই সেইটো এতিয়া চাওকচোন ইমান সুন্দৰকৈ মই পাতল অৰেঞ্জ লগাইছোঁ, লগাই পেলাই এনেকৈ সুন্দৰ লিপ কালাৰ লগাইছোঁ। চাওক কালাৰটি ভাল লাগিছে, মোৰ অতিকৈ পচন্দ হৈছে। গতিকে আপোনালোকে এনেকৈ ঘৰতে নিজৰ পচন্দ অনুসাৰে প্ৰয়োজন অনুসাৰে এনেকৈ বনাই লওক আৰু লিপ বাম নিকিনাকৈ অতি সুন্দৰকৈ ৰাখক। প্ৰসাধনৰ ক্ষেত্ৰতো বহুত এনেকুৱা হয় য'ত আমি নিজে ঘৰতে কিবা কিবি তৈয়াৰ কৰিব পাৰোঁ আৰু সেইটো কৰা উচিত। অতি সহজে কিনিব যোৱাতকৈ ঘৰতে এনেকৈ মেনেজ কৰি লোৱাটো নিশ্চয় ভাল, নহয়নে?